नमस्कार, आप देख रहे हैं ओपन बुक भारत न्यूज। मैं हूं आपके साथ रेखा बिष्टे। बिलासीपारा में धूमधाम से मनाया गया रंगाली बिहू। प्रतिकूल मौसम के बावजूद उत्साह और जोश से भरपूर माहौल में कल रात बिलासीपारा राजहुआ मैदान में बिलासीपारा रंगाली बिहू का भव्य सांस्कृतिक कार्यक्रम आयोजित हुआ। कार्यक्रम का शुभारंभ कमता पूर्व स्वायत्त परिषद के मुख्य कार्यकारी सदस्य जीवेश चंद्र राय ने किया। इस अवसर पर लेखक कवि कुंतल शर्मा के संपादन में बिलासीपारा बिहू सम्मेलन की 25वीं वर्षगांठ विशेष बिहू पाना नामक स्मारिका का विमोचन बिलासीपारा जिला खेल संघ के महासचिव देवव्रत दास ने किया। स्मारिका के कवर पेज पर असम के लोकप्रिय गायक दिवंगत जुबीन गर्ग की तस्वीर छपी देख बिहू प्रेमियों ने आयोजकों की खूब सराहना की। ढोल की गूंज, तेज तर्रार हुसरी और कमर तोड़ बिहू नृत्य की प्रस्तुतियों ने पूरे मैदान को बिहू के उमंग से भर दिया। आकाश वातावरण बिहू गीतों से गूंज उठा। प्रतिकूल मौसम के बावजूद रात के देर गंतव्य समय तक हजारों दर्शक श्रोता बिहू के आनंद में डूबे रहे। उद्घाटन समिति के अध्यक्ष अशोक दास और कार्यक्रम संचालक संजय वर्मा ने बिहू उत्साह से भरे स्थानीय लोगों का आभार व्यक्त किया। বিলাসীপাৰাত যেতিয়াই বিহু আৰম্ভ হয় তেতিয়াই দিয়া সেইটো নাম বিহুৱান। আজিও সেইটো ধৰি ৰাখিছে। আজিৰ এই আমাৰ যি বিলাসীপাৰা বিহু সন্মিলনী আৰু ৰঙালী বিহু উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া লৈ মই বৰ্ষ ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু মঞ্চত উপবিষ্ট হওয়া আমার কমতাপুর আমার বিলাসীপাৰা বিহু সন্মিলনী আর রঙালী বিহু উদযাপন সমিতি বিলাসীপাৰা সমষ্টি অলপতে হৈ যোৱা বিধানসভা নিৰ্বাচন নৃত্যজগত তেখেত এগৰাকী প্ৰাৰ্থী শ্ৰীযুত জীৱেশ ৰায় ডাঙৰীয়া, তেখেতলৈ মই আন্তৰিক শুভেচ্ছা, ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াত উপস্থিত আমাৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি প্ৰমুখ্যে বিলাসীপাৰাত আদি কৰি যিসকল এটা টিম ৱাৰ্ক তেওঁলোকে কৰিছে আৰু বিহুখন তেওঁলোকে বচাই ৰাখিছে। অহা দিনত তেওঁলোকৰ লগতে উঠি অহা চামক নিশ্চয় ইয়াৰ গুৰি ধৰিব আৰু বতৰ এনেকুৱা এটা বতৰ আজি দৰ্শক কম হোৱাটো নিতান্ত স্বাভাৱিক। আজি কিছুদিনৰ পৰা বতৰ খুবেই বেয়া। তাৰ মাজতো যিখিনি ইয়াত উপস্থিত হৈছে সেইখিনিক লৈয়ে আমি সন্তুষ্ট থাকিম আৰু তেওঁলোকক লৈয়ে আমি ভৱিষ্যতে আগবাঢ়ি যাম। মই পুনৰ বিলাসীপাৰা বিহু সন্মিলনী আৰু ৰঙালী বিহু উদযাপন সমিতি আৰু ইয়াৰ জৰিয়তে আমাৰ মাজত সকলো শ্ৰেণীৰ ৰাইজৰ মাজত আমাৰ ভাতৃত্ব ভাৱ আমাৰ অটুট থাকে। এইখিনিকে কৈ আজি এই স্মৃতি মঞ্চ বা আলোচনী বা মুখপাত্ৰ এইখিনি উন্মোচন কৰা হ'ল বুলি মই ঘোষণা কৰোঁ। ধন্যবাদ। ধন্যবাদ। চহৰত অনুষ্ঠিত আজিৰ বিলাসীপাৰা এতিয়া আমি ৰঙালী বিহু সন্মিলনী আমাৰ আমন্ত্ৰিত হুঁচৰি দলটিক হুঁচৰি পৰিৱেশন কৰাৰ বাবে আমি অনুৰোধ জনাইছোঁ। তাৰ আগতে মই আজি শুভ উন্মোচন কৰি অতিকে আনন্দিত হৈছোঁ আৰু তাৰ লগে লগে বিহুৱান নামৰ এখন যি আমাৰ আলোচনী, এই আলোচনীখন স্মৰণিকাখন বিলাসীপাৰাৰ বিশিষ্ট সমাজকৰ্মী দেৱব্ৰত দাস ডাঙৰীয়াই ইতিমধ্যে শুভ উন্মোচন কৰিলে। প্ৰতি বছৰে আমি বিলাসীপাৰা আঞ্চলিক যি বিহু সন্মিলনীৰ উদ্যোগত প্ৰতিটো কাৰ্যসূচীত আমি প্ৰত্যেক বছৰে অংশগ্ৰহণ কৰোঁ আৰু এইবেলিও আমি অংশগ্ৰহণ এই চেনেলৰ জৰিয়তে দেৰিকৈ হ'লেও সকলোকে অসমীয়া নতুন বছৰ আৰু ৰঙালী বিহুৰ মই শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ থাকিল।